মহোদয় শব্দই বেলেগ মঞ্চত আসন অলংকৃত কৰা গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ জ্ঞানশ্ৰী বৰা মহোদয়া মঞ্চত আসন অলংকৃত কৰা মোৰ অতি শ্ৰদ্ধাৰ এই সাহিত্য সংস্কৃতি সাধনা মঞ্চ সন্মানীয় বিষয়ববীয়াসকল লাউড স্পীকাৰটো এটা ডাউন হৈ আছে এই অঞ্চলৰ এগৰাকী সমাজ সেৱক চাহাবুদ্দিন ডাঙৰীয়াকে প্ৰমুখ্য কৰি সন্মানীয় বিশিষ্ট অতিথিসকল সাংবাদিক বন্ধুসকল আৰু উপস্থিত ৰাইজ আপোনালোক সকলোকে প্ৰথমে মই নমস্কাৰ জনাইছোঁ আৰু পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ উলগ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আগন্তুক বৰ্ষটো আপোনালোকৰ সকলোৰে সুখৰ হওক শান্তিৰ হওক সমৃদ্ধিশালী হওক ইয়াত আৰম্ভণিৰে পৰাই এতিয়ালৈকে আপোনালোকক আকৰ্ষণ বৃদ্ধি কৰিবৰ কাৰণেই হওক বা আন আন কিবা কাৰণতেই হওক জ্ঞানশ্ৰী বৰাৰ পৰা একেবাৰে সন্মানীয় সভাপতি মহোদয়লৈ আমাৰ সন্দৰ্ভত কিবা কিবি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ মই খুব খোলাখুলিকৈ কথা কোৱা মানুহ কি টেলিভিশ্যন হওক কি সভা সমিতি হওক ইয়াতো মই একদম স্পষ্টকৈ আপোনালোকক কওঁ যে মই তেনেকুৱা মানুহ নহয় মোক যিমান ওখ কৰি দেখুওৱা হৈছে মই ইমান ওখ নহয় মই তেনে চাপৰ মানুহ নিষ্কিন নিমিত্ত বুলি ভাবোঁ আৰু ইয়াতো মই যিকেইটা আপোনালোকক কথা ক'ম মোৰ শক্তি আৰু সামৰ্থ্যৰ ভিতৰতে ক'ম জ্ঞানশ্ৰী আৰম্ভণিতেই যেনেকৈ এটা কথাত আপোনালোকক অৱগত কৰাইছিল যে তেওঁ মোৰ লগত বহুদিনীয়া চিনাকি কিন্তু এখন মঞ্চ তেওঁৰ কাৰণে একক যে তেওঁ প্ৰথমবাৰৰ কাৰণে মোৰ বক্তৃতা শুনিব ইয়াত আৰু একেটা কথাই মই আপোনালোকক ক'ব পাৰোঁ যে মই কা আন্দোলনৰ সেই নেত্ৰীগৰাকী টেলিভিশ্যনত প্ৰথমতে দূৰৰ পৰা দেখিছিলোঁ তাৰপিছত ষ্টুডিঅ'লৈ নিছিলোঁ গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা টেলিভিশ্যনৰ লাইভ শ্ব'ত অংশগ্ৰহণ কৰাইছিলোঁ কিন্তু এখন ৰাজহুৱা সভাত ময়ো আজি প্ৰথমবাৰৰ কাৰণে জ্ঞানশ্ৰীৰ সেই উদ্দীপ্ত ভাষণ শুনিলোঁ তেজস্বী জ্ঞানশ্ৰীক আকৌ এবাৰ ইয়াত স্বচক্ষুৰে প্ৰত্যক্ষ কৰিলোঁ আৰু এই দেখাৰ পিছত মই আপোনালোকক এটা কথাই ক'ম জ্ঞানশ্ৰীৰ দেউতাক যেনেকৈ ইয়াত বহি আজি ক'ৰবাত গৌৰৱৰ অধিকাৰী হৈ বুকু উফন্দি উঠি তেওঁ আন্দোলিত আৰু আহ্লাদ্য হৈ আছে আপোনালোক প্ৰত্যেকগৰাকী অভিভাৱক তেনেকুৱা সন্তানৰ অভিভাৱক হওক যাৰ সন্তানক লৈ আপোনালোকে ৰাজহুৱাকৈ তেনেকৈ গৌৰৱ কৰিব পাৰে গৰ্ব কৰিব পাৰে আনন্দ পাব পাৰে প্ৰেম ভাল পোৱাৰ চকু পানী ওলাব পাৰে এইটো ইমান সহজ কথা নহয় জীয়েকে কথা কৈছে তলৰ পৰা দেউতাকে মোবাইলত ভাষণ